পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিব্ৰা মহন্ত। মই দিৰাক খুঞ্জান গাৰো। বিহু বিহু লাগিছে, নাচো নাচো লাগিছে। আজি এই মুহূৰ্তত উপস্থিত আছো কাকপথাৰ দিৰাক খুঞ্জান গাঁৱৰ লিপিয়া মহন্তৰ ঘৰত। আৰু লিপিয়া মহন্তই অসমীয়া আধুনিক বিহু উলিয়াই এটি গীত অসমবাসী ৰাইজলৈ আজি এই প্ৰাক্ষণত আগবঢ়াই দিছে। আৰু লিপিয়াৰ এই গীতটি সমূহ অসমবাসী ৰাইজে আদৰি ল'ব বুলি আমিও আশা কৰিছোঁ। এই শুভমুক্তি অনুষ্ঠানটোত উপস্থিত থকা সংগীত স্কুলৰ সঞ্চালক মিথুদেৱ ছাৰ আমাৰ মাজত আছে। লগতে দিৰাক খুঞ্জান আদৰ্শ জাতীয় বিদ্যালয়ৰ সঞ্চালক ছাৰ আছে। লিপিয়াৰ দেউতাক মাককে প্ৰমুখ্য কৰি ইয়াত তেখেতৰ পৰিয়ালৰ খুৰীয়েক বৰমাক বাচ্ছা সকলো আছে। আৰু আমাৰ এই লিপিয়াৰ যিটো সংগীতৰ লগত আচলতে বহুত কলা কৌশলীসকল জড়িত হৈ থাকে, তেখেতলোক আছে। সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাই মই আজি এই লিপিয়াৰ যিটো সংগীত অকণমান প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে সংগীতটো সকলোৱে মৰম দিব লাগিব, আশীৰ্বাদ দিব লাগিব, শুভেচ্ছা দিব লাগিব। লগতে মোৰ এই ভিডিঅ'টো আন দহজনে চাব পৰাকৈ শ্বেয়াৰ এটা কৰিব লাগিব। তেতিয়াহে অনাগত সময়ত আমাৰ অসমবাসী ৰাইজলৈ আৰু ভাল ভাল সংগীত আগবঢ়াই দিব পাৰিব। অকণমান সংগীতৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছিলে? মই এতিয়া 5-6 বছৰ হ'ল। 5-6 বছৰ হ'ল। হয়। আৰু তুমি এইটোৱে প্ৰথম সংগীত কৰিছা নে আগতো কৰিছা? মই এইবাৰ প্ৰথম। এইটো প্ৰথম হয়। আৰু তোমাৰ এই গীতটি কাৰ চেনেলত অসমবাসী ৰাইজে শুনিব পাব? দিগন্ত মিউজিকেলৰ। দিগন্ত মিউজিকেল। অসমবাসী ৰাইজক তুমি এই শুভ মুহূৰ্তত কি ক'বা? অসমবাসী ৰাইজে যাতে মোক আশীৰ্বাদ দি যায় তাই কামনা কৰিছোঁ। এইফালে আইতাক আছে, ইমান ধুনীয়া এটা সংগীত অসমবাসী ৰাইজলৈ আগবঢ়াই দিছে। ইমান শুভ মুহূৰ্তত আপোনাৰ অকণমান অনুভৱ কেনেকুৱা লাগিছে? মোৰ খুবেই ভাল লাগিছে। মোৰ নাতিনী তীখান মহন্তৰ ছোৱালীয়ে হয়, মাকৰ নাম জয়তৰা। আজি যে এনেকুৱা অন্ধকাৰ ৰাইজৰ পৰা আজি লিলা ওলাই গৈছে এটা শুভ কামনা হয়। মই তাকে বহুত। আৰু এইফালে মোৰ ওচৰতে আছে খুঞ্জান আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছাৰ। আৰু এই শুভ মুহূৰ্তত আপুনি কি ক'ব? হয়, আচলতে এই শুভ মুহূৰ্তত আমাৰ এটা যথেষ্ট আমি যশস্যামূলক কথা এইটো এটা। আমাৰ গ্ৰাম্য অঞ্চলত আচলতে এনেকুৱা বিহু উলিয়াই যিবিলাক গীত বহু দূৰলৈকে হয়তো শিপাই আছে যদিও কিন্তু বস্তুটো আলোকিত হোৱা নাছিল। কিন্তু আজি লিব্ৰা মহন্তৰ যোগেদি আমি এতিয়া ইমান সুন্দৰ এটা গীত শুনিবলৈ পাম, অসমবাসীয়ে পাব, এই এটা আমাৰ যথেষ্ট যশস্যামূলক কথা। আৰু এইখিনিতে মই এটা কথা ক'ম যে আমাৰ বিশেষকৈ মিথুদা এখেতে একদম গ্ৰাম্য অঞ্চলৰ ভিতৰলৈকে খেদি ল'ৰা ছোৱালীবিলাকক শিক্ষা এটা দি আছে। এইটোতো বহুত ডাঙৰ কথা। তেখেতে ৰূপাই অঞ্চলতে এখন বিদ্যালয় আছে, তাতে সীমাবদ্ধ থাকিব পাৰিলেহেঁতেন। কিন্তু আজি হুঞ্জানলৈকে আহি লিব্ৰা মহন্তক এইদৰে আগুৱাই নিয়াত মই তেখেতলৈ অশেষ ধন্যবাদ। ধন্যবাদ। আপোনাক মোৰ ফালৰ পৰা শুভেচ্ছা এটা দিলোঁ। অকণমান কিবা এটা কওক ছাৰ, অনুভৱ। কি ক'ম, এইখন গাঁৱৰ লগত মোৰ বহুত আগৰ পৰাই জড়িত। থিয়েটাৰ নাটক কৰিছোঁ, তাৰপিছত লিব্ৰাকো আহি ইয়াতে শিক্ষাদান কৰিছোঁ। আমি আচলতে এই বস্তুটো আমাৰ মাজতে সীমাবদ্ধ নাথাকি সমগ্ৰ অসমবাসীলৈকে যেতিয়া ঠেলি দিব পৰা বস্তুটোৱেই হ'ল আমাৰ মৰমৰ অনুপ মৰাণ ভাইটি। কাকপথাৰ এই চেনেলটো আচলতে বহুত এটা প্ৰচাৰ আৰু প্ৰসাৰিত হৈ আছে। ইয়াৰ যোগেদি আচলতে আমি আৰু বহুত কিবা কিবি কৰিব পাৰিম। গতিকে এখেতকো আমি এখন ফুলাম গামোচাৰে লিব্ৰা মাকক দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু আশা কৰিছোঁ অনুপ মৰাণ কাকপথাৰ এই চেনেলটোৰ যোগেদি আমি বহুতখিনি আৰু এনেকুৱা ভিতৰত সিঁচৰিত হৈ থকা এই কঠীয়া তলিখনৰ পৰা আমি এটা বেলেগ এখন জগতলৈ লৈ যাব পাৰিম বুলি আমি আশা কৰিছোঁ।